গুড ইভিনিং এভৰিৱান। অলপ ওলাই গৈছিলোঁ। ওলাই যাওঁতে ঠিক ৰেডিশ্যন ব্লুৰ কাষতে ভয়ংকৰ এটা এক্সিডেণ্ট দেখিলোঁ। কি গাড়ী হৈছে এইটো ধৰিব নোৱাৰিলোঁ। দুজন ল'ৰা পৰি থকা দেখিলোঁ। এইবিলাক এক্সিডেণ্ট দেখিলে মানে মন চনবিলাক শিহৰিত হয়। তো সেইটোৰ কাৰণে মই যিমান লগ বন্ধু আছে বা বন্ধুবৰ্গ আছে সিহঁতক গাড়ীবিলাক লাহে লাহে চলাৰ কাৰণে অনুৰোধ জনাইছোঁ মোৰ ফালৰ পৰা। আৰু মই আছোঁ বৰ্তমান জালুকবাৰীৰ নিচেই কাষতে লাগি থকা লংকেশ্বৰ বুলি ঠাইডোখৰত। দাদা এজন আছে লগত। এতিয়া অলপ বজাৰ কৰিব ওলাই গৈছিলোঁ, তাতে এক্সিডেণ্টটো দেখিলোঁ। এতিয়া খানা বনাব দাদাজনে আৰু লগতে পাৰ্টি এটাও সৰুকৈ কৰি দিম। তো মই এটাই অনুৰোধ, গাড়ীবিলাক ইমান দ্ৰুতগতিত চলাই লাভ নাই। মোৰ যিমান লগ বন্ধু আছে আৰামছে চলাওক। নিজৰ জীৱন নিজৰ লগত থাকে সদায়। জীৱনটো এবাৰ গুচি গ'লে ন, সেইটো আৰু দ্বিতীয়বাৰ নাহে। তো এটলিষ্ট নিজক লৈও চিন্তা কৰিব লাগে আৰু ঘৰখনক লৈও চিন্তা কৰিব লাগে। মা দেউতা আছে, নিজৰ ঘৰৰ মানুহ সদায় ৰখি থাকে। তো সকলো ভাল হোৱাটোৱে চিন্তা কৰে। তো সেইটো কাৰণে কোনোদিন ড্ৰিংকছ কৰি পেলাই স্পীড গাড়ী চলাব নালাগে। ড্ৰিংকছটো কৰে আজিকালি সকলোৱে, কিন্তু গাড়ীবিলাক স্পীড চলাব নালাগে। ড্ৰিংকছ কৰিছে লাহে লাহে চলাওক, কণ্ট্ৰলত চলাওক। তো সেইটোৱে বিচাৰোঁ, চবেই ভালে কুশলে থাকক। ধন্যবাদ।